বান সাহায্যৰ ধনৰ স্বচ্ছতা বিচাৰি সৰব আটাচু কয়লা শিল খননৰ তদন্তৰ দাবী ডিব্ৰুগড়ৰ মৰাণত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাচুৰ সংবাদমেল প্ৰলয়ংকাৰী বানপানীক লৈ সংগৃহীত সাহায্যৰ ধন প্ৰকৃত বৰ্ণাঢ্যই লাভ কৰিছেনে নাই তাক লৈ প্ৰশ্ন উত্থাপন সংগঠনটোৰ ৰাইজে বন্যাত্মক সহায় কৰিব বিচাৰিলে মধ্যস্থতাকাৰী অবিহনে পোনপটীয়াকৈ বানাক্ৰান্তৰ কাষত থিয় দিবলৈ আহ্বান আটাচুৰ সমান্তৰালভাৱে কয়লা আৰু শিল খননৰ সৈতে বানৰ সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভত তদন্তৰ দাবী সংগঠনটোৰ ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত সংবাদমেলত বান সাহায্যৰ ধন সংগ্ৰহক লৈ সৰব হয় সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ কেন্দ্ৰীয় সমিতি সভাপতি মিলন বুঢ়াগোহাঁয়ে কয় প্ৰলয়ংকাৰী বানপানী যেন এতিয়া একাংশৰ বাবে উৎসৱত পৰিণত হৈছে ৰাইজৰ পৰা সংগ্ৰহ কৰা সাহায্যৰ ধন প্ৰকৃতাৰ্থত বৈনাত্যই লাভ কৰিছেনে নাই সেই বিষয়ে স্বচ্ছতা নিশ্চিত কৰাৰ আহ্বান জনায় সংগঠনটোৱে বন্যাত্মক সহায় কৰিব বিচৰা লোকসকলক কাৰোবাৰ জৰিয়তে নহয় পোনপটীয়াকৈ বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈ সহায় কৰিবলৈ আহ্বান জনায় আটাচুৰ সভাপতিগৰাকীয়ে একাংশ ইউটিউবাৰক উদ্দেশ্য কৰিও সৰব হৈ আটাচু লগতে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰীকো এনে মাধ্যমৰ জৰিয়তে ধন দি সহায় নকৰিবলৈ আহ্বান জনায় মিলন বুঢ়াগোহাঁয়ে ইফালে বান বিধ্বস্ত অসমৰ পৰিস্থিতি বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ নহাক লৈও প্ৰশ্ন উত্থাপন কৰে আটাচুৱে এতিয়াও সময় আছে বুলি উল্লেখ কৰি এবাৰ হ'লেও অসমলৈ আহি বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে অসমৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবলৈ দাবী জনায় সংগঠনটোৱে আনহাতে কয়লা আৰু শিলৰ খননৰ ফলত যদি বান পৰিস্থিতি অধিক ভয়াৱহ হৈছে তেন্তে সমগ্ৰ বিষয়টো তদন্তৰ আওতালৈ আনিব লাগে বুলিও দাবী আটাচুৰ ইয়াৰ মাজতে নাজিৰা বিধায়ক ময়ূৰ বুঢ়াগোহাঁয়ে শেহতীয়াকৈ কৰা মন্তব্যক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আটাচুৰ সভাপতিগৰাকীয়ে কয়লা খননৰ বাবেই যদি বানপানীৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত মুখ খুলিলে বহু লোক জেললৈ যাব লাগিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰা বুলি উল্লেখ কৰি বিষয়টো স্পষ্ট কৰিবলৈ ময়ূৰ বুঢ়াগোহাঁইক মুকলিকৈ মুখ খুলিবলৈ আহ্বান জনায় আটাচুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে 2001 চনৰ পৰা কয়লা খনন চলি আহিছে বুলি দাবী যদি সঁচা হয় তেন্তে সেই সময়ৰ নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াকো তদন্তৰ আওতালৈ আনিব লাগে বুলি মত প্ৰকাশ কৰে আটাচুৱে আনহাতে অবৈধ কয়লা আৰু শিল খননৰ উৎস বিচাৰি আটাচুৱে এটি সজাতি দল নাগালেণ্ড পৰ্যন্ত যাব আটাচুৰ দাবী বান সাহায্য ধনৰ স্বচ্ছতা নিশ্চিত কৰক বানৰ কাৰণ সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰক আৰু কেন্দ্ৰই অসমৰ বাবে বিশেষ পেকেজ ঘোষণা কৰক আমাৰ সন্মানীয় সভাপতি মিলন বুঢ়াগোহাঁই ডাঙৰীয়া আছে অন্যান্য আমাৰ কেন্দ্ৰীয় বিষয়সকল আছে জিলা সমিতিৰ সভাপতিসকলক কৰি সমূহ বিষয়বিলাক উপস্থিত হৈছিল গতিকে আমি সকলোকে আমি আদৰণি জনাইছোঁ আৰু বিশেষকৈ আমাৰ যি বাৰ্তা এই বাৰ্তা আপোনালোকে ৰাইজৰ মাজলৈ লৈ যাব তথা ৰজাঘৰীয়া মাজলৈ লৈ যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু আজি যিখিনি আমাৰ দাবী দাবা আছে বা যিখিনি বিষয়ক লৈ আপোনালোকক আমি এই সংবাদমেলখন অনুষ্ঠিত কৰিছিলোঁ এই সংবাদমেলখন বিষয়ে বিতংভাৱে সেই বিষয়টো দাঙি ধৰিবলৈ মই সন্মানীয় সভাপতি মহোদয় নমস্কাৰ মৰাণত মন্দাকিনী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা টাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেলত উপস্থিত থকা আটাইকেইজন সাংবাদিক বন্ধুলৈ টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু বানপানীয়ে কবলত পৰি থকা শিৱসাগৰ চৰাইদেউ জিলাৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বিভিন্ন প্ৰান্তত বিষয়বস্তুসমূহৰ ওপৰত আলোচনা হৈ থকা প্ৰসংগত টাই আহোম ছাত্ৰ সন্থাৰো আমাৰ অনুভৱ ব্যক্ত কৰিবৰ বাবে আজি আপোনালোকক আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ যিখিনি দাবী হ'ব এই দাবীকেইটা সন্দৰ্ভতো আপোনালোকক অৱগত কৰাবৰ বাবে আমি আপোনালোকক আমন্ত্ৰণ জনাইছিলোঁ কথা হ'ল চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানপানী হোৱা দিনৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষ সকলোৱে আহি চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা বানপীড়িত ৰাইজক সহযোগ কৰিবৰ বাবে আহিছে আৰু যাতে বানৰ কবলৰ পৰা উদ্ধাৰ কৰিব পৰা যায় সুন্দৰভাৱে বিগত দিনত যিদৰে জীৱন নিৰ্বাহ কৰি আছিল ৰাইজে দুয়োখন জিলাৰ ৰাইজে সেই ৰাইজক সকাহ দিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আৰু অনুষ্ঠান প্ৰতিষ্ঠানে আহি সহযোগ কৰিছে আৰু সুখৰ বিষয় যে অসমৰ বাহিৰৰ পৰাও আহি বিভিন্ন লোকে সহযোগ আগবঢ়াইছে চৰকাৰী তৰফৰ পৰাও কৰিবলগীয়াখিনি যথেষ্ট কৰিছে কিন্তু পোনপ্ৰথমতে আমি এটা কথা অৱগত কৰাব বিচাৰোঁ যে আজিৰ প্ৰেক্ষাপটত কিন্তু এই বানপানীটো এটা ফেষ্টিভেলত পৰিণত হৈ গৈছে কেৱল
চৰকাৰী পক্ষৰ বাবেই নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ কাৰণেও কিন্তু এই বানপানীটো এটা ফেষ্টিভেলত উৎসৱত পৰিণত হৈছে আৰু সকলোৱে উৎসৱ ৰূপে ইয়াক উদযাপন কৰাহে কিন্তু বিভিন্ন ক্ষেত্ৰত আমি একাংশ দল সংগঠনেই হওক বা একাংশ ৰাইজেই হওক বা একাংশ চৰকাৰী বিষয়ববীয়াই কিন্তু আমি দেখিবলৈ পাইছোঁ যে ফেষ্টিভেল ৰূপে ব্যৱহাৰ কৰিছে। আৰু এই কথাখিনি আমি এইকাৰণে ক'ব বিচাৰিছোঁ, প্ৰথম কথা চৰকাৰৰ ঘৰত ফেষ্টিভেল ৰূপে এইকাৰণে আমি ব্যৱহাৰ হৈছে বুলি বা ফেষ্টিভেল ৰূপে ব্যৱহাৰ তেখেতসকলে কৰিছে বুলি আমি ক'ব বিচাৰিছোঁ, কাৰণ CM ৰিলিফ ফাণ্ডত কোটি কোটি টকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা দিয়া হৈছে। আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা দিয়া যিসকলে দিছে, অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা সদাশয় ব্যক্তিয়ে দিছে, তেখেতসকলেও কিন্তু এই বিষয়টো পোনপটীয়াকৈ চিন্তা চৰকাৰৰ প্ৰয়োজন আছিল যে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত দিয়াতকৈ ৰাইজৰ কাৰণে কিন্তু একাংশ ব্যক্তিয়ে কৰিছে, কিন্তু সেইসকল ব্যক্তিয়ে কিন্তু পোনপটীয়াকৈ ৰাইজৰ কাৰণে কিবা প্লেনিং কৰি কিন্তু কৰিব পাৰিলেহেঁতেন আৰু তেতিয়া ৰাইজে প্ৰকৃত উপকৃত হ'লহেঁতেন আৰু তাৎক্ষণিকভাৱে কিন্তু উপকৃত হোৱা সম্ভৱ হ'লহেঁতেন। আমি এই বিষয়বস্তু জনাব বিচাৰিছোঁ। গতিকে তেখেতসকলেও কিন্তু নিজৰ এটা মুখ্যমন্ত্ৰীৰ লগতে হওক বা চৰকাৰৰ লগত ৰিলেশ্যনটো খুব ভাল কৰিবৰ কাৰণেহে এই কামখিনি কৰিছে যেন আমাৰ অনুভৱ হৈছে। এইটো এটা তেখেতসকলৰ কাৰণে ফেষ্টিভেল হৈছে। আৰু চৰকাৰখনৰ কাৰণে এনেকুৱা হৈছে যে ইটোৱে সিটোক গালি পৰা এটা কাৰ্যসূচী থাকি কোনোবা মন্ত্ৰী বিধায়কে কোনে ক'ত বেছিকৈ আমি যাব পাৰোঁ, কোন ঠাইত আমি কৰিব পাৰোঁ, কিন্তু প্ৰকৃতপক্ষত ৰাইজে বেনিফিট পাইছেনে নাই পোৱা, এই তেখেতসকলৰ সাহায্য ৰাইজে ঘৰে ঘৰে পাইছেনে নাই, এই কথাখিনিও কিন্তু মন্ত্ৰী বিধায়কসকলে কিমান তেখেতসকলে লক্ষ্য কৰিছে, ইয়াতো এটা প্ৰশ্নবোধক আছে। কেৱল কিন্তু নিজৰ কৰণীয় কৰি ফেচবুক টুইটাৰত দি নিজকে প্ৰচাৰ কৰাত লাগি আছে। এইটো এটা তেখেতসকলৰ কাৰণে ফেষ্টিভেল হৈ আছে। 126টা সমষ্টি অসমত আছে, 126টা বিধানসভা সমষ্টিৰ এই বিপদৰ সময়ত 126জন বিধায়কে কিন্তু শিৱসাগৰ চৰাইদেউৰ পৰা বানপীড়িত ৰাইজৰ আগত থিয় দিব লাগিছিল। আমি কিন্তু দেখা পোৱা নাই যে 126জনে আহি উপস্থিত হৈছে। আৰু সকলোৱে তাতো এটা ৰাজনীতি কৰাৰ লগতে ফেষ্টিভেল বুলি ব্যৱহাৰ তেখেতসকলে মানিছে যেন আমাৰ এই অনুভৱ এইকাৰণে হৈছে। 126জনৰ ভিতৰত কিন্তু সৰহসংখ্যকে মুখ্যমন্ত্ৰী পুঁজিতেই ৰিলিফ ফাণ্ডত নিজৰ দৰমহা বা অন্যান্য দিশৰ পৰা তেখেতসকলে দিবলৈ চেষ্টা কৰিছে বা আমি দেখি আহিছোঁ। যদি ইচ্ছা কৰিলে হ'লে তেখেতসকলে কিন্তু ৰাইজৰ প্ৰকৃত যদি চিন্তা কৰিলেহেঁতেন, ৰাইজৰ ওচৰত গৈ থিয়ও দিলেহেঁতেন বা তেখেতসকলেও দৰমহাৰ পুঁজিয়েই হওক বা অন্যান্য যি সহযোগ কৰিব বিচাৰিছে কৰিব পাৰিলেহেঁতেন। এইটো কিন্তু আমি সেইকাৰণে কৈছোঁ যে তেখেতসকলৰ কাৰণেও এটা ফেষ্টিভেল হৈছে। একাংশ ইউটিউবৰ কাৰণে এটা ফেষ্টিভেল হৈছে, কাৰণ ইউটিউবাৰসকলে ফেষ্টিভেল এইকাৰণে হৈছে তেখেতসকলৰ কেৱল TRP লাগে, ফলোৱাৰ্ছ বাঢ়িব লাগে যাতে তেখেতসকলে ইনকম কৰিব পাৰে। একাংশ কথা কৈছোঁ আমি, একাংশই কিন্তু মনে প্ৰাণে কাম কৰিছে আৰু প্ৰকৃতপক্ষত ৰাইজৰ ওচৰত গৈ দিনে ৰাতি কাম কৰা পৰিলক্ষিত হৈছে। কিন্তু একাংশই দেখিবলৈ পাইছোঁ যে কেৱল ফলোৱাৰ্ছ পোৱাৰ স্বাৰ্থত আৰু একাংশ ৰাইজৰ পৰা হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পোনপটীয়াকৈ তেখেতসকলে কিন্তু সাহায্য বিচাৰি ইউটিউবত প্ৰচাৰ কৰিছে যে বানপীড়িত ৰাইজৰ কাৰণে আমাক সহযোগ লাগে, কোনোবাই অৰ্থনৈতিকভাৱে হওক বা কায়িক দিশত সহযোগ কৰিব লাগে, কাইন্সতে হওক বা সহযোগ কৰিব লাগে। তেখেতসকলে সেই সহযোগখিনি পোৱাৰ পাছত কিমানজনে গৈ ৰাইজৰ মাজত আহৰণ কৰা বা যিখিনি গোটাইছে সেয়া অৰ্থনৈতিক দিশতে হওক বা বস্তুৰ ক্ষেত্ৰতে হওক, যিমান গোটাইছে সেইখিনি তেখেতসকলে 100% ৰাইজৰ মাজত গৈ দিছে নাই তাৰো কিন্তু তেখেতসকলে প্ৰমাণ দিব পৰা নাই বা ৰাইজৰ মাজত পৰা আমি দেখা নাই। বানপানী হোৱাৰ সময়ত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো সহযোগিতা হ'ব লাগিছে সেই সহযোগিতাটো আমি দেখা নাই। কাৰণ আমি দেখিছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, অমিত শ্বাহ ডাঙৰীয়াই হওক, মাহটোত দুবাৰ তিনিবাৰকৈ আহিবৰ কাৰণে ৰাইজৰ ওচৰলৈ ভোট ভিক্ষা কৰিবৰ কাৰণে আহিবৰ বাবে তেখেতসকলে সময় পাইছে। এতিয়া কিন্তু দেখিছোঁ তেতিয়া সেই সময়ত ভাই আৰু বেহেনো বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক খুব নিজৰ ভাই আৰু বেহেনো বুলি কয়। অমিত শ্বাহ ডাঙৰীয়াই মেৰে মিত্ৰ বুলি কয়, খুব বন্ধু বুলি কয় অসমবাসী ৰাইজক। কিন্তু আজি আমি দেখিছোঁ যে বানপানীৰ সময়ত সেই ভাই আৰু বেহেনোসকল যে বানপানী কবলত পৰি আছে, মোদী ডাঙৰীয়াই কিন্তু ইয়াত আহি খবৰ ল'বৰ কাৰণে আহৰি পোৱা নাই। তেখেতসকলে মন্ত্ৰী নিজৰ কেবিনেটৰ পৰা নাড্ডা ডাঙৰীয়াক পঠাইছে, কাৰোবাক নাই কাকো নাই পঠিয়া বা গুৰুত্ব দিয়া নাই বুলি কোৱা নাই। কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিমানখিনি গুৰুত্ব দিছিলে সেই গুৰুত্বখিনি কিন্তু আজি দিয়াৰ প্ৰয়োজন আছিল আৰু তাতোকৈ বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল। কাৰণ সেই ভাই আৰু বেহেনোসকলে আজি বিপদত পৰি আছে, যিসকলৰ ভোট লৈ তেখেতে চৰকাৰ বনোৱাত সহযোগ পালে। গতিকে আজি সেই ভাই আৰু বেহেনোসকলৰ ক্ষেত্ৰত কিন্তু তেখেতে নিজে আহি আমি আহ্বান জনাওঁ, অমিত শ্বাহ ডাঙৰীয়াকে আহ্বান জনাওঁ, আমি যে মিত্ৰ বুলি কৈ থাকে, আপোনাৰ বন্ধু বুলি কয়, সেই বন্ধুসকলেই কিন্তু আজি বানপানীৰ কবলত পৰি অসুবিধাত পৰি আছে। গতিকে আপোনালোকে দুয়োজনে নিজে ইয়াত আহি লৈ
যিহেতু আপোনালোকে অসমত যেতিয়া আহে বানপানী সমস্যাবিলাক কিদৰে সমাধান কৰিব পৰা যায় ডাঙৰ ডাঙৰ কথা কয়। কোনোবাই কয় ডাঙৰ পুখুৰী খন্দাই দিলে হৈ যাব, কোনোবাই কয় বাহিৰতো বানপানী হয়, সাধাৰণ কথা এইটো সমস্যা সমাধান কৰিব পৰা যাব। এনেদৰে মন্তব্যবিলাক ইয়াত আহিলৈ কৰে। গতিকে এতিয়া আমি আহ্বান জনাওঁ যে আপোনালোকে ইয়াত আহি শিৱসাগৰ চৰাইদেউত থিয় হৈ ৰাইজৰ মাজৰ পৰা আপোনালোকে স্পেচিয়েল পেকেজ বিশেষ পুঁজি যিটো অনিষ্ট হৈছে শিৱসাগৰ চৰাইদেউৰ কাৰণে, সেই শিৱসাগৰ চৰাইদেউ একেবাৰে পূৰ্বৰ যিটো অৱস্থা আছিলে সেই অৱস্থালৈ ঘূৰাই দিবৰ বাবে যিমানখিনি তেখেতসকলৰ ভেৰিফিকেশ্যন আৰু ৰাইজৰ দাবীৰ মতে যিমানখিনি পুঁজিৰ প্ৰয়োজন হ'ব সিমান পুঁজি তেখেতসকলে ইয়াত আহিলৈ ৰাইজৰ মাজত থিয় হৈ ঘোষণা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি এটাই কথাই কওঁ যে আপুনি ৰাইজৰ কাৰণে কৰিছে, বানপীড়িত ৰাইজৰ কাৰণে কৰি আছে, আমি দেখিছোঁ, খুব ভাল কথা। কিন্তু আপোনাৰো দায়িত্ব আছে, কাৰণ আপুনি কেন্দ্ৰীয় চৰকাৰৰ মুধা খটা ব্যক্তিকেইজনক আপুনি ইয়ালৈ অনাৰ ব্যৱস্থা কৰি ৰাইজৰ মাজত থিয় কৰিব নোৱাৰাটো কিন্তু আপোনাৰ কাৰণে দুৰ্বলতা। কিন্তু নিৰ্বাচনৰ আগত আপুনি মাতি আনিছিলে নে কাৰণ সেই সময়ত ভাবি আছিলে যে সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই তেখেতসকলক মাতি আনিছে যাতে চৰকাৰখন ইয়াত গঠন কৰিব পৰা যায়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, অমিত শ্বাহ ডাঙৰীয়াই হওক বা বিভিন্ন প্ৰান্তৰ নীতিন নবীন সকলোকে প্ৰতিজন বাঘা নেতাক অসমলৈ নিমন্ত্ৰণ কৰি আনি ইয়াত প্ৰচাৰ চলাই নিৰ্বাচনৰ জয়যুক্ত হ'বলৈ সক্ষম হ'ল। এতিয়া কিন্তু আপুনি সেই দুইজন ব্যক্তিৰ এজনকো আনিব পৰা নাই, এইটো আপোনাৰ দুৰ্বলতা। গতিকে আপুনি কেৱল এই কথাটো কৈ থাকিলে নহ'ব যে কেন্দ্ৰীয় চৰকাৰে যথেষ্ট সহযোগিতা কৰিছে, তেখেতসকলৰ লগত আমি যোগাযোগত আছোঁ, আমি যিখিনি কৈছোঁ সেইখিনি কৰিম বুলি কৈ আছে। এই কথাবিলাক কৈ থাকিলে নহ'ব, হাতে কামে কৰি দেখুৱাব লাগিব। আৰু যেতিয়ালৈকে সেই দুজন ব্যক্তিক বা মুধা কটা ব্যক্তিসকলক ইয়াত হাজিৰ কৰাব নোৱাৰিব, ৰাইজে কিন্তু আপোনাক সন্দেহৰ চকুৰে চাই আছে আৰু আপোনাৰ কথা যে কেন্দ্ৰত নুশুনে এই কথাটো কিন্তু প্ৰমাণ হ'বলৈ গৈ আছে। গতিকে এতিয়াও বানপানীৰ সমস্যা শেষ হোৱা নাই, ৰাইজ এতিয়াও যথেষ্ট কষ্টত আছে, সকলোৱে সহযোগ কৰিছে যদিও কষ্টত আছে। কিন্তু এতিয়াও সেই কষ্টসমূহ দূৰ কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে বানপানী সমস্যাটো সমাধান কৰিবৰ বাবে আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা মুধা কটা ব্যক্তিসকলক ইয়ালৈ আনি ৰাইজৰ মাজত পুঁজি ঘোষণা কৰাৰ ব্যৱস্থা কৰক। আৰু ইউটিউবাৰেই হওক বা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকেই হওক বা আমাৰ মাজতে থকা দলসমূহে হওক, কোনোবাই যিসকলে ৰাইজৰ পৰা আহৰণ কৰি প্ৰকৃতপক্ষত কিমান খৰচ কৰিছে নাই কৰা, ইয়াৰ ওপৰত কিন্তু এটা তদন্ত কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। কাৰণ যদি আজি ইয়াৰ ওপৰত তদন্ত নহয় তেন্তে অনাগত দিনত কেৱল বানপানী বুলি নহয়, অন্যান্য সমস্যাবিলাক আহিলেই এটা অজুহাত লৈ কিন্তু এটা ৰাইজৰ মাজত বা অনুষ্ঠান প্ৰতিষ্ঠানসকলৰ মাজত ৰাইজক লৈ এটা হেতালি খেলা বা নিজৰ সুবিধা মুনাফা লোৱাৰ কিন্তু এটা পৰিৱেশ অনাগত দিনতো আহিব। সেই পৰিৱেশ যাতে নাহক তাৰ কাৰণে এটা এনকুৱাৰী দি প্ৰকৃতপক্ষত যিসকলে ভুল কৰিছে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যিসকলে প্ৰকৃতপক্ষত ৰাইজৰ কাৰণে কাম কৰিছে তেখেতসকলকো চৰকাৰে কিন্তু অনাগত সময়ত চাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ কিছু ইউটিউবাৰে হওক বা অনুষ্ঠান প্ৰতিষ্ঠানে যথেষ্ট কাম কৰিছে, হিয়া উজাৰি কাম কৰিছে, গতিকে সেই ক্ষেত্ৰতো কিন্তু চৰকাৰক কৰণীয় আছে আৰু কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই কথাকেইটা আমি আপোনালোকৰ আগত আহ্বান জনালোঁ। আৰু এটা কথা আমি কৈ যাওঁ, দাবী আছে নিশ্চয় এই দাবী কৈ যাওঁ। আৰু এটা কথা আমি চুই যাব বিচাৰিছোঁ, যিহেতু সামগ্ৰিকভাৱে চৰ্চা হৈ আছে যে কয়লা খনন, শিল খনন এইসমূহৰ কাৰণে বানপানী হ'বলৈ পাইছে বা বানপানী হৈছে। আমি ক'বলৈ যোৱা নাই যে সেয়া অশুদ্ধ বুলি। আমি এটাই কথা কওঁ যে প্ৰথম কথা, নাগালেণ্ড চৰকাৰে, নাগালেণ্ডৰ সংগঠনে কি কৈছে কি নাই কোৱা ডাঙৰ কথা নহয়। নাগালেণ্ড চৰকাৰে তাৎক্ষণিকভাৱে তেখেতসকলৰ গাফিলতি আছেনে নাই, নাগালেণ্ডত কয়লা খনন কৰাৰ কাৰণে হৈছেনে নাই, কৰাৰ কাৰণে বানপানী হৈছেনে নাই, উৎসটো হয়নে নহয়, এই কথাখিনিৰ ওপৰত নাগালেণ্ড চৰকাৰে নিজে এটা তদন্ত কৰি 7 দিনৰ ভিতৰত এটা ৰিপৰ্ট দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। সেইটো এটা আমাৰ দাবী, আমি আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, এয়া নাগালেণ্ডৰ বিষয়, নাগালেণ্ড চৰকাৰে কৰিব। এই কথাটো কৈ তেখেতে দায় ভৰা মন্তব্য দিয়াতকৈ নাগালেণ্ডৰে হওক অন্যান্য ঠাইৰে হওক, কাৰণ অসমৰ কোনোবা এজন ব্যক্তিৰ অসমৰ বাহিৰত নালাগে, ভাৰতবৰ্ষৰ বাহিৰত যদি অসুবিধা হয় সেই মানুহজনৰ দায়িত্ব লোৱা, অসুবিধাটো সমস্যাটো সমাধান কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীগৰাকীৰ আছে। গতিকে অসমত বানপানী হৈছে, নাগালেণ্ডৰ পৰা হওক য'ৰ পৰাই নহওক কিয়, তেখেতে ইয়াৰ ওপৰত ষ্ট্ৰিক্ট হৈ নাগালেণ্ড চৰকাৰৰ লগত কথা পাতি তদন্ত কৰে, কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি কৰে, আমি ক'বলৈ নাযাওঁ। কিন্তু তদন্ত হ'ব লাগিব, উৎসটো উলিয়াব লাগিব। আৰু শিল বালি খননৰ ক্ষেত্ৰত আমিও এটা কথা স্পষ্টভাৱে জনাব বিচাৰোঁ, এইবাৰ কিন্তু টাইহোম ছাত্ৰ সন্থাই শিল খনন প্ৰক্ৰিয়াটোত আমি বাধা প্ৰদান কৰিম। নাজিৰাতেই হওক, বিহুবোৰতে হওক, চন্তকতে য'তেই নহওক কিয়, এই শিল খনন প্ৰক্ৰিয়াটোত কিন্তু টাইহোম ছাত্ৰতে আমি বাধা দিম। আৰু নাজিৰাবাসী ৰাইজক আৰু শিৱসাগৰ চৰাইদেউবাসী ৰাইজক আমি আহ্বান জনাইছোঁ,
এই শিল খনন প্ৰক্ৰিয়াটো দল সংগঠনে আন্দোলন কৰি বন্ধ কৰাতকৈ আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই বিষয়বস্তুটোত মাত মাতক আৰু ইয়াক বন্ধ কৰাৰ কাৰণে হাত উজান দিবৰ বাবে আহ্বান জনাইছোঁ। আৰু সন্মানীয় এই কয়লাৰ বিষয়বস্তুৰ ওপৰত কয়লাৰ পৰা বানপানী হৈছে বুলি দিনে ৰাতিয়ে কৈ থকা যিসকল ৰাজনৈতিক ব্যক্তি আছে বা অৰাজনৈতিক ব্যক্তি আছে তেখেতসকলৰ বিষয়বস্তুত আমি টাই আহোম ছাত্ৰ সন্থাই এটা স্থিতি স্পষ্ট কৰিব বিচাৰোঁ। যদি কয়লাৰ পৰা খননৰ কাৰণে বানপানী হৈছে, শিল খননৰ কাৰণে যদি কুঁৱৰীৰ কাৰণে যদি বানপানী হৈছে তদন্তত ওলাব। কিন্তু আমি কওঁ এই দুটা কাৰণ যিসকল লোকে আজি কিন্তু চিঞৰি আছে সেইসকল লোক আজি সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ নাম লোৱা হৈছে, ময়ূৰ বৰগোহাঁই ডাঙৰীয়া কোৱা হৈছে, অসমৰ ৰাজনীতিবিদ কেইবাজনো তাত জড়িত হৈ আছে বুলি কোৱা হৈছে। তদন্তত ওলাই পৰিব। তেখেতসকল যদি দোষী হয় তেখেতসকলৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু এই কয়লা খনন আজিৰ কিন্তু নহয়। যিকেইজনে কৈ আছে তেখেতসকলকো আমি আহ্বান জনাব বিচাৰোঁ যে কয়লা খনন আজি কেৱল এই চৰকাৰখনৰ আগতেও যিখন চৰকাৰ চলি আছিলে বা যিসকল মন্ত্ৰী বিধায়ক আছিলে তেখেতসকলৰ ওপৰতো কিন্তু এটা এনকুৱাৰী হ'ব লাগিব।